ভদিয়াবানত কক বকাইছে মাতৃকন্যা। শোণিতপুৰৰ ৰঙাপৰাত ভদিয়াবানৰ কাল্লু। ফেনে ফুটুকাৰে বাঢ়িছে ডিপোটা আৰু পাহিজুৰি নৈ। এই দৃশ্য ১ নম্বৰ ৱাৰ্ডৰ শিৰণী বস্তিৰ বিস্তীৰ্ণ অঞ্চলৰ। ডিপোটা আৰু পাহিজুৰি নৈ বাঢ়নি পানীয়ে বুঢ়াইছে এই বিস্তীৰ্ণ অঞ্চল। ফলত ঘৰৰ ভিতৰতে আবদ্ধ বহু লোক। এয়া চাওক বানত আবদ্ধ মাতৃকন্যাক উদ্ধাৰৰ দৃশ্য। পানী বহুত ভৰি গৈছে, ঘৰৰ ভিতৰত সোমাই গৈছে। বহুত মানুহ এতিয়াও ঘৰৰ ভিতৰত আছে, ওলাব পৰা নাই। আৰু বহুতৰ ঘৰৰ বস্তুবিলাক বেয়া হৈছে। আৰু আধা মানুহ ওলাই ইয়াত আহি চব একজুট হৈছে। মানে ঘৰৰ বস্তু ঘৰৰ পৰা দৰকাৰী বস্তুবিলাক ওলাব পৰা নাই। পানীটো বাঢ়িয়ে আছে। এইটো কি হ'ব এইটো যদি কিবা এটা ব্যৱস্থা লয় তেতিয়াহ'লে ভালেই হ'ব বস্তুখিনি। এইটো ফাৰ্ষ্ট ইমান পানী আজিলৈকে হোৱা নাই ইয়াত। ফাৰ্ষ্ট ইমান পানী হৈছে যে ইয়াত মানে মানুহৰ ভয় খাই গৈছে। ইমান পানী আজিলৈকে হোৱা নাই। এইপিনে জৰাখৰ নৈৰ বাঢ়নি পানীয়েও প্লাবিত কৰিছে বালিপৰাৰ দীঘলী বালিজান, উদমাৰী গাঁও, বাম গাঁও, ঔহলা গাঁও, ঢেকেৰী গাঁও, কমাৰ গাঁওকে ধৰি বহুকেইখন গাঁও। ১০-১২খন গাঁও হ'ব। দীঘলী আপোনাৰ উদমাৰী গাঁও, ঢেকেৰী গাঁও, পানীপতা একেদৰে আপোনাৰ প্ৰায় অঞ্চলটোত বানপানী আবদ্ধ হৈছে। বালিপৰাৰ APDCLৰ কাৰ্যালয়কে ধৰি বহুকেইটা চৰকাৰী কাৰ্যালয়ত এতিয়া জলমগ্ন, যাৰ বাবে ব্যাহত বালিপৰা আৰু চাৰিদুৱাৰ অঞ্চলৰ বিদ্যুৎ যোগান। ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰেও বাগৰিছে পানী। এয়া চাওক ঘৰৰ ভিতৰতে একাঠু পানী। পানীত বুৰ গৈছে ঘৰৰ বয় বস্তু। বিধায়কে খবৰ নোলোৱাৰ অভিযোগ বানপীড়িতৰ। ভূটানৰ পৰা বৈ অহা পানীও বুঢ়াইছে গোসাই গাঁও। বিপদসীমাৰ ওপৰেৰে বৈছে সোণকোষ নৈ। বানত কক বকাইছে শিমলাবাৰী, সুৰেন্দ্ৰপুৰবাসীয়ে। ভদিয়াবানে এফালৰ পৰা এইদৰে বুঢ়াই নিছে গোসাই গাঁৱৰ ৩০খনকৈ গাঁৱৰ শতাধিক পৰিয়ালৰ মাটি ভেটি। নকৈ ৰোৱা ভুই এতিয়া পানীৰ তলত। এতিয়াতো অসুবিধাটো পাই আছোঁ, যিহেতু আমাৰ এতিয়া ভাত ৰান্ধিবৰ কাৰণে ঠাই নাই। আমাৰ যিমানবিলাক খুৰী আছিল এইবিলাক চব ভিজি গৈছে। এতিয়াতো অসুবিধাটো আমি পাই আছোঁৱে, কিন্তু এতিয়া আমাৰ চিন্তা কৰি আছোঁ। ভদিয়াবানৰ পৰিস্থিতি পৰিদৰ্শন বিধায়ক জিৰণ বসুমতাৰীৰ। সম্প্ৰতি অস্থায়ী সুৰক্ষা, খহনীয়া প্ৰতিৰোধৰ আশ্বাস বিধায়কৰ। আমি ৰাইজক আশ্বাস দিছোঁ, এই অঞ্চলবোৰত য'ত য'ত বানপানী মানে প্লাবিত হয় এইবিলাক আমি কেনেকৈ ৰোধ কৰিব পৰা যায়, পাৰ্মানেণ্ট চলিউশ্যনৰ ব্যৱস্থাটো আমি কৰি আছোঁ। এইপিনে বানৰ সমান্তৰালকৈ ৰাজ্যত খহনীয়াই আনিছে ভাবুকি। এয়া জোনাইৰ ৰাজাখানা দেবিং নদীৰ ভয়ংকৰ খহনীয়াৰ দৃশ্য। দেবিং নদীৰ বুকুত জাহ গৈছে বালিজানবাসীৰ মাটি ভেটি। দহটা বছৰে খহনীয়াৰ কবলত বালিজানবাসী। ইমানৰ পিছতো নদীখনৰ খহনীয়া প্ৰতিৰোধৰ বাবে আজি কোপতি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল বিভাগীয় কৰ্তৃপক্ষক। বান বিভাগৰ এইটো আমাৰ গড়খনে হৈ কিনে আমাৰ ইয়াত বহুত মানে গাছ গছনি, তামোল পুলি আৰু মানুহৰ ঘৰ লৈ আছে। এইটো চৰকাৰে আপোনাৰ অলপ চকু দিব নেকি বুলি আশা কৰি আমি তামোল পুলি লৈ গৈছে, টকো গাছ গৈছে, বাঁহ বাৰী গৈছে, বাঁহ মানে মানুহ ঘৰ বাৰী এঘৰ গৈছে আৰু। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।